সম্বোধন কৰিব অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানে। লগত উপস্থিত আছে চাৰ্জশ্বিট তথা আমাৰ ইস্তাহাৰ কমিটিৰ সদস্য গীতালী দাস, মিডিয়া বিভাগৰ ছেক্ৰেটাৰী গোলাম ওছমানী আৰু মই নিজে বেদব্ৰত বৰা। মই সংবাদমেল আৰম্ভ হোৱাৰ আগতে দুটা বিষয় আপোনালোকৰ ওচৰত উপস্থাপন কৰিব খুজিছোঁ। এই যিখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যিখন বিজেপি চৰকাৰ, এই চৰকাৰখনৰ বিৰুদ্ধে আমাৰ দলৰ নেত্ৰী সাধাৰণ সম্পাদক সাংসদ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানে ইতিমধ্যে এখন অভিযোগনামা মুকলি কৰি থৈ গৈছে। সেই অভিযোগনামাৰ ওপৰত বিস্তৃতভাৱে মীৰা বৰঠাকুৰ ডাঙৰীয়ানে আপোনালোকৰ আগত উত্থাপন কৰিব। কিন্তু মই ক'ব বিচৰা কথাটো হ'ল যে এই চৰকাৰখনৰ মানুহৰ প্ৰতি যিটো মৌলিক আৰু নৈতিক দায়িত্ব, সেই দায়িত্বৰ পৰা চৰকাৰখন ফালৰি কাটি আহিছে ক্ৰমান্বয়ে। ঋণগ্ৰস্ত চৰকাৰখনে বিভিন্ন সময়ত ঋণ লৈছে, কিন্তু মানুহক যিটো মৌলিক কথা, সেই কথাবিলাকত গুৰুত্ব প্ৰদান কৰা নাই। মই এটা মাত্ৰ উদাহৰণ দিব খুজিছোঁ, বাকী বিষয়সমূহ বাইদেৱে ক'ব যে আমাৰ চৰকাৰখনে স্বাস্থ্য খণ্ডটোত ইমানেই নিষ্পৃহ ভূমিকা পালন কৰিছে যে চৰকাৰী যিবিলাক ঔষধ বিনামূলীয়াকৈ দিয়া হয়, সেই ঔষধবিলাকো ভেজাল বুলি প্ৰমাণিত হৈছে। শেহতীয়াকৈ লাষ্ট 6 মাহত অসমত 50 বিধতকৈ অধিক জীৱনদায়িনী ঔষধ ভেজাল বুলি চৰকাৰী যি ঔষধৰ মান পৰীক্ষা কৰা গৱেষণাগাৰ আছে তাত প্ৰমাণিত হৈছে। এই বিষয়ে মানে চৰকাৰে বিতৰণ কৰা ঔষধবিলাকো ভেজাল, আৰু বাহিৰত যিবিলাক ঔষধ আমি কিনি খাব লগা হৈছে তাৰো 50টাতকৈ অধিক জীৱনদায়িনী ঔষধ, লাইফ ছেভিং ড্ৰাগছ ভেজাল বুলি প্ৰমাণিত হৈছে। আৰু সেই প্ৰমাণবোৰ ক'ত হৈছে? চৰকাৰী গৱেষণাগাৰত হৈছে। অৰ্থাৎ আমি চৰকাৰীভাৱেও ভেজাল ঔষধ খাব লগা হৈছে আৰু কিনি পেলাই খোৱা ঔষধো ভেজাল প্ৰমাণিত হৈছে। আৰু মন কৰিব লগা কথা, এই ভেজাল ঔষধ প্ৰস্তুত কৰা যিসমূহ ঔষধ নিৰ্মাণ কৰা প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহে বিজেপি দলক শ কোটি টকা বৰঙণি দি আছে। সেইসমূহ কথা তথ্য সহকাৰে আমি অলপ দিনৰ ভিতৰত আপোনালোকৰ আগত উপস্থাপন কৰিম। এতিয়া মূল বিষয় যিটো আমাৰ অভিযোগ, সেই অভিযোগ সন্দৰ্ভত আপোনালোকৰ আগত সংবাদমেল যোগেদি কথাখিনি উপস্থাপন কৰিবৰ বাবে মীৰা বৰঠাকুৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ বেদব্ৰত বৰা ডাঙৰীয়া। সাংবাদিক বন্ধুসকল, মই সংবাদমেল সম্বোধন কৰাৰ আগতে আমাৰ আজি এটা দুখৰ খবৰ যে আমাৰ সংবাদ জগতৰ এগৰাকী প্ৰতিষ্ঠিত এগৰাকী ব্যক্তি, সমাজ সংগঠক ধীৰেন চক্ৰৱৰ্তী ডাঙৰীয়াৰ ৰাতিপুৱা 7:30 বজাত আমাৰ পৰা প্ৰস্থান কৰিছে, ইহলীলা সম্বৰণ কৰিছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকৰ মাজত আমি এখন অভিযোগনামা, যিখন আমি 2026 এই অভিযোগনামাখন যোৱা দুদিন পূৰ্বে আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই উন্মোচন কৰি থৈ গৈছে। আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ এই অভিযোগসমূহ আমি তন্নকৈ লৈ আহিব বিচাৰিছোঁ। আৰু এই অভিযোগবিলাক কোনো আমি মনে সাজা অভিযোগ নহয়, উদ্দেশ্য প্ৰণোদিত নহয়। এইবিলাক সঁচা বাস্তৱ কিছুমান অভিযোগ ইয়াত আছে, যি অভিযোগখিনি আমি সংবাদ জগতৰ জৰিয়তে আমি অসমৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে লৈ যাব বিচাৰিছোঁ যে সবকা সাথ সবকা বিকাশ কৰা যিখন চৰকাৰ প্ৰতিশ্ৰুতি দি আহিছিলে, এই চৰকাৰখনে বিকাশ কিমান কৰিলে আৰু এই চৰকাৰখনে পৰিয়ালতান্ত্ৰিক তেওঁলোকৰ কিমান বিকাশ কৰিলে আৰু আমাৰ মাজত কিমান ধাৰৰ বোজা দিলে, এই কথাখিনি অসমৰ একদম শেষৰজন সদস্যও জনাটো দৰকাৰ বুলি আমি আপোনালোকৰ ওচৰত লৈ আহিলোঁ। 1 নম্বৰ অভিযোগটো হৈছে সিন্ডিকেট ৰাজ। এইখন চৰকাৰে না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে সিন্ডিকেটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ
চৰকাৰখনে আপোনালোকে শুনিছিলে এটা সময়ত যে ৰেড হল কোল মাইনিঙত আমাৰ কিমান শ্ৰমিকৰ মৃত্যু হ'ল আৰু অবৈধভাৱে কিমান কয়লাৰ সিন্ডিকেট চলি থকা হ'ল এই কথাটো আপোনালোকৰ ওচৰত আমি লৈ আহিছো সীমান্তদি কিমান অবৈধভাৱে গাড়ী গৈ আছে আজিলৈকে তাত যিমানবিলাক শ্ৰমিকৰ মৃত্যু হৈছে কোনো শ্ৰমিকে আজি তাৰিখত কিন্তু কোনো ধৰণৰ ন্যায় নাপালে আৰু অবৈধ সিন্ডিকেট আপোনালোকে কয়লা সিন্ডিকেট কক গৰু সিন্ডিকেট কক সুপাৰী সিন্ডিকেট কক এইবিলাক কণীৰ সিন্ডিকেট কক পানৰ সিন্ডিকেট মাছৰ সিন্ডিকেট এই সিন্ডিকেট চলি আছে আৰু আমাৰ সাধাৰণ মানুহক তেওঁলোকে এটা বেলেগ এটা পৰিস্থিতিত তেওঁলোকে এখন বেলেগ এখন দুনিয়াত তেওঁলোকে আঁচনিভুক্ত কৰি গোটেই মানুহখিনিক তেওঁলোকে তেওঁলোকৰ ফলিয়া কৰি ৰাখিবলৈ যিটো কাম কৰিছে ই অত্যন্ত গৰ্হিত আৰু দুৰ্ভাগ্যজনক কথা দ্বিতীয় যে দুৰ্নীতি আৰু অবৈধ সম্পত্তি দুৰ্নীতি আৰু অবৈধ সম্পত্তিৰ যোগেদি অসমৰ বিভিন্ন জিলাত গুৱাহাটী মহানগৰী বিভিন্ন স্থানত মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে চৰকাৰী ধনৰ ব্যাপক অপব্যৱহাৰৰ যোগেদি নিজৰ নিজৰ পৰিয়ালৰ নামত নামী বেনামী সম্পত্তিৰ পাহাৰ তেওঁলোকে গঢ়ি তুলিছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু সন্তানৰ নামত 17টাকৈ কোম্পানী বিলাসী ৰিজৰ্ট চাহ বাগিচা অভিজাত বিদ্যালয় সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান ফাৰ্মাচিউটিকেল উদ্যোগ আৰু বিভিন্ন নামী বেনামী প্ৰতিষ্ঠানকে আদি কৰি হাজাৰ হাজাৰ বিঘা মাটিৰ মালিকাধীন তেওঁলোকে এই পৰিয়ালৰ নামত কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী টেণ্ডাৰত পছন্দৰ ঠিকাদাৰক জয়ী কৰিবলৈ আৰু ভাড়াতীয়া ভাতঘৰীয়া ঠিকাদাৰৰ জৰিয়তে পাৰ্চেন্টেজ মিলাবলৈ তেওঁলোকৰ নিজা এটা কোটাৰীত থকা ঠিকাদাৰক দি আমাৰ থলুৱা ঠিকাদাৰ বিলাকক আজি তাৰিখত কামৰ পৰা বঞ্চিত কৰিছে এই কথাখিনি অসমৰ ৰাইজে বুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু মাত্ৰ এই মানুহক ভুৱা প্ৰতিশ্ৰুতি দি পেলাই আসল কথাৰ পৰা মানুহক যাতে দৃষ্টি অন্য দিশত নিব নোৱাৰে এই কথাখিনি অসমৰ ৰাইজে জানিব লাগিব অৰ্থনৈতিক সুব্যৱস্থাপনা RBI মূল্যায়ন অনুসাৰে অসমৰ মুঠ ঋণৰ পৰিমাণ 2026 চনৰ এপ্ৰিললৈ 2.06 লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে আৰু কোৱা হৈছে যে অসমে আৰু ধাৰ ল'ব পৰা ক্ষমতা নাই তাৰ পিছতো এই চৰকাৰখনে উপৰ্যুপৰি ধাৰ লৈ অসমৰ জনতাক গোটেই মূৰত ঋণৰ বোজা দি অসমৰ জনতাৰ যুৱ প্ৰজন্ম মহিলা সমাজ গোটেই সমাজক এওঁলোকে কুঙা কৰাৰ যি পৰিকল্পনা কৰিছে এই কথাখিনি আমি অভিযোগনামাৰ জৰিয়তে অসমৰ ৰাইজলৈ আমি লৈ আহিছো 3 নম্বৰ হৈছে অনুসূচিত জনজাতি এছটিৰ মৰ্যাদা 2014 চনত অসমৰ নিৰ্বাচনী প্ৰচাৰত ভাষণ দিবলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা তেওঁলোকে কৈছিলে কিন্তু আজি কুপতি এই গোটেই কামখিনি হৈ নুঠিল আপোনালোকে যদি জানে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনো আপোনালোকে ভালকে জানে এই প্ৰতিবেদনে কেন্দ্ৰলৈ একচুয়ালি প্ৰেৰণ কৰা নহল এটো গৱেষণাগাৰত তেওঁলোকে কোট গৱেষণা কৰি আছে এটো হিমন্ত বিশ্ব শৰ্মাৰ বাকি আৰু ফাকিৰ চৰকাৰখনে গম পাব আজিলৈকে কোনো জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিৰ মৰ্যাদা দিব নোৱাৰিলে কৰ্পোৰেট বন্ধুৰ লগত ভূমি হস্তান্তৰ আজি তাৰিখত তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয় এতিয়া নিৰ্বাচন আহিছে তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয় পাহাৰত থকা মানুহক কৈছে যে তেওঁলোকে মাটিৰ পট্টা দিব বিভিন্ন অঞ্চলত তেওঁলোকে মাটি পট্টা দিম বুলি তেওঁলোকে আভুৱা কৰিছে বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈ গুৱাহাটীৰ আশে-পাশে থকা পাহাৰত থকা প্ৰায় 1 লাখ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত কেবিনেটত লৈছে আৰু এতিয়া তেওঁলোকে জুৱা নিৰ্বাচনত যেনেকে ভুৱা অৰুণোদয় ফৰ্ম তেওঁলোকে বিতৰণ কৰিছিলে এতিয়া তেওঁলোকে ভুৱা মাটি পট্টা বিতৰণেৰে পাহাৰৰ মাটি তেওঁলোকে পট্টা দিয়াৰ কথা কৈছে কিন্তু তাৰ বিপৰীতে আদানীৰ সিমেন্ট ফেক্টৰীত 2970 একৰ জনজাতীয় ভূমি আদানী গোটক এটা সিমেন্ট কাৰখানাৰ কাৰণে প্ৰদান কৰা হৈছে কাৰ্বি আংলঙৰ ৰিলায়েন্স CBG প্ৰকল্পত তেওঁলোকে 2025 12 জুন 2025 তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰি তাত 4000 একৰ জনগোষ্ঠীয় লোকৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে আদানী তাপ বিদ্যুৎ প্ৰকল্পত 1188 একৰ ভূমি তেওঁলোকে প্ৰদান কৰিছে গোলাঘাটত পতঞ্জলি পাম তেলৰ নামত 25 একৰ ভূমি ৰামদেৱক তেওঁলোকে
হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰাবিলত লজিষ্টিকেল পাৰ্কৰ নামত 50 একৰ ভূমি তেওঁলোকে ৰামদেৱক হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপত প্ৰায় 1500 একৰ ভূমি কোম্পানীক তেওঁলোকে ছেটেলাইট টাউনশ্বিপৰ কাৰণে আমাৰ জনগোষ্ঠীয় লোকসকলৰ মাটি হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে। এজোৰ সোলাৰ পাৱাৰ নগাঁও জিলাৰ মিকি বামুণী গাঁৱত হাজাৰ হাজাৰ কাৰ্বি আৰু আদিবাসী লোকৰ ইতিমধ্যে সৌৰশক্তিৰ নামত 91 একৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। কাৰ্বি আংলঙত 5940 একৰ জনজাতীয় সমুদায়ৰ লোকৰ মাটি ইতিমধ্যে সৌৰ প্ৰকল্পৰ নামত এওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। আৰু এওঁলোক জনজাতীয় যে লোকৰ বিৰোধী, না জনজাতিসকলক জনজাতিকৰণ কৰিলে, না জনজাতি লোকসকলক তেওঁলোকে উচ্ছেদৰ পৰা তেওঁলোকে পৰিত্ৰাণ দিব পাৰিলে। আপোনালোকে পৰ্বতজোৰালৈ যাওক, বৰদোৱালৈ যাওক, কাৰ্বি আং, ডিমা হাছাও, লোহাৰঘাট, এই গোটেইবিলাকতে জনগোষ্ঠীয় মানুহক ভূমিৰ অধিকাৰৰ পৰা এওঁলোকে খৰ্ব কৰিছে। ই অত্যন্ত গ্ৰহিত আৰু দুৰ্ভাগ্যজনক কথা। এতিয়া আপোনালোকক আহিলো NRCৰ ৰাজনৈতিকৰণ আৰু কেলেংকাৰী। NRCৰ নামত প্ৰায় 1600 কোটি টকা খৰচ কৰা হ'ল, 55,000 বিষয়া কৰ্মচাৰীক নিযুক্তি দিয়া হ'ল আৰু 2019 চনত NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পায়, য'ত 3.11 কোটিৰো অধিক লোকৰ নাগৰিকত্ব স্বীকৃতি হৈছিলে। কিন্তু এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সলনি চৰকাৰে নিজে NRCক ত্ৰুটিপূৰ্ণ বুলি ঘোষণা কৰি পুনৰ ভয় আৰু অনিশ্চয়তাৰ মাজলৈ গোটেই বিষয়টো ৰাখি থলে আৰু ইচ্ছাকৃত স্থবিৰতাই দেশজোৰা হাৰাশাস্তিৰ বাবে, বাৰে বাৰে নথিপত্ৰৰ বাবে, আৰ্থিক বোজা, সামাজিক কলংক আৰু কল্যাণমূলক আঁচনি আৰু আইনী নিৰাপত্তাৰ সুবিধাকে ধৰি সকলো মৌলিক অধিকাৰৰ পৰা জনগণক বঞ্চিত কৰিছে। আৰু এই চৰকাৰ শুদ্ধ NRCক দিয়াক লৈ চৰকাৰ ব্যৰ্থ হৈছে। এতিয়া হলে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আপোনালোকে দেখিছে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় এটা দুৰ্যোগ সমস্যা হিচাপে আমি মানে স্বীকৃতি দিবলৈ কৈছিলো। তাত আমি সদায় যেতিয়া বানপানী হয়, বানপানীৰ সময়ত আপোনালোকে দেখিছে বিহাৰত বানপানী হলে প্ৰাইম মিনিষ্টাৰ যায়, অমিত শ্বাহ যায়, বেলেগ জেগাত বানপানী হলে যায়, কিন্তু অসমত সদায় মাহিয়াই চকুৰে তেওঁলোকে চাই আছে। অসমত তেওঁলোকে কেৱল আৰু কেৱল ৰাম ঠগন দিছে। অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে ডাঙৰ ডাঙৰ তালাব কৰি বানপানীৰ সমস্যা সমাধান কৰাৰ কথা কৈছিলে, কিন্তু তালাব খানি পানীৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে এওঁলোকে সদায় বানপানীৰ সময়ত আমাক অন্য ৰাজ্যতকৈ এওঁলোকে সাহায্য দিয়াত সদায় আমাক মাহিয়াৰ দৃষ্টিৰে এওঁলোকে চাইছে। গতিকে এই কথাখিনি আপোনালোকৰ মাজলৈ আমি লৈ গলো। বিজেপিৰ যুৱ ৰপ্তানিৰ নীতি, এওঁলোকে আমাৰ যিটো যুৱসকল ইয়াৰ পৰা ব্ৰেইন ড্ৰেইন হৈছে বা চাকৰিৰ কাৰণে বহিৰাজ্যলৈ যাবলগীয়া হৈছে, এওঁলোকে বছৰি 5 লাখকৈ চাকৰি দিম বুলি কৈছিলে, কিন্তু এওঁলোকে খালী হৈ থকা চাকৰিৰ বিপৰীতেহে তেওঁলোকে চাকৰি দিব পাৰিছে। বাকী এওঁলোকে এই মেগী পেকেটিং, কৰবাত চাৰ্ভিচিঙত লৰাই কাম কৰা, সেইবোৰ চাকৰিৰ বাদে এওঁলোকে কোনো নতুন চাকৰি জব ক্ৰিয়েট কৰিব পৰা নাই। ইয়াৰ ক্ষেত্ৰতো তেওঁলোকে চূড়ান্তভাৱে ব্যৰ্থ হৈছে, য'ত 16,000 চাকৰি ভেকেঞ্চিৰ চাকৰিৰ কাৰণে প্ৰায় 32 লাখ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিবলগীয়া অৱস্থা হৈছে। যুৱ প্ৰজন্মলৈ হেতালি আপোনালোকে দেখিছে। APSCত দুদিনমানৰ আগত ৰিজাল্টতো এওঁলোকৰ ত্ৰুটিপূৰ্ণ সদায় ব্যৱস্থাবিলাক অত্যন্ত গ্ৰহিত আৰু চৰকাৰখনে হাল এৰি শিয়াল খেদি যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ চিন্তা কম কৰি এওঁলোকে কেৱল এক চমক আৰু বিজ্ঞাপনৰে মানুহক আভুৱা ভৰি যুৱ প্ৰজন্মৰ ভৱিষ্যত যি অন্ধকাৰ কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা। এতিয়া ৰাজহুৱা শিক্ষা ব্যৱস্থাবিলাক পৰ্যাপ্ত স্থানীয় পৰামৰ্শ অবিহনে 9,000ৰো অধিক বিদ্যালয় বন্ধ কৰা বা একত্ৰিত কৰাৰ ফলত যাতায়াতৰ অসুবিধা তথা অন্যান্য বিভিন্ন সমস্যাই ছাত্ৰ ছাত্ৰীসকলক জুৰুলা কৰিছে। ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। যিখন ৰাজ্যৰ চৰকাৰে শিক্ষা ব্যৱস্থাটোক বাজেটতো যদি চাই শিক্ষা আৰু স্বাস্থ্য তেওঁলোকে বাজেট এলোকেশন কমাই দিছে। সবতছে দুৰ্ভাগ্যজনক কথা, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাটোক অংগুষ্ঠ কৰি শিক্ষা ব্যৱস্থাটোক পিছলৈ ঠেলি এওঁলোকে কেৱল অভাৰব্ৰিজ বনোৱা কামত যদি প্ৰাধান্য দিয়ে, যদি মানৱ সম্পদ গঢ়োৱাত এখন চৰকাৰে যদি
মানে বলিষ্ঠ ভূমিকা ল'ব নোৱাৰে তেতিয়ালে এইখন অসম কেনেকৈ বিকাশৰ দিশত আগবাঢ়িব এই কথাবিলাক অসমৰ মাতৃ সমাজলৈ আমি আগবঢ়ালো মই অসমৰ মাতৃ সমাজক শিক্ষাৰ কথাটো যিহেতুকে আহিছে ময়ো এগৰাকী মাতৃ মই আপোনালোকক ক'ব বিচাৰিছো যে প্ৰতিগৰাকী মাতৃ দুখীয়াই হওক বা ধনীয়ে হওক তেওঁলোকে ভাবে যে মোৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি ডাঙৰ মানুহ হ'ব কিন্তু তাৰ পৰিৱৰ্তে অসম চৰকাৰে কৰিছে যে 1250 টকা লোৱা আৰু স্কুলবিলাক বন্ধ কৰিছে যে মই মাতৃ সমাজক সিদ্ধান্ত ল'ব দিছো যে 1250 টকাৰ আঁচনি ল'ব নে আপোনাৰ ল'ৰা ছোৱালীক ভালকে পঢ়াই ডাঙৰ মানুহ বনোৱাৰ সিদ্ধান্ত ল'ব এই মাতৃ সমাজলৈ এই সিদ্ধান্ত দি দিলো কাৰণ আজি তাৰিখত আপোনালোকে জানি দুখ পাব এওঁলোকে বাবু আঁচনিৰ কথা কৈছিলে বাবু আঁচনি দিয়াৰ পিছতো 90,000 বাবুৱে এডমিশন লোৱাৰ পিছত আঁচনি দিয়াৰ পিছতো 29,000 বাবুৱে কিয় কলেজ বাদ দিবলগীয়া হ'ল এই কথাটো লৈ শিক্ষামন্ত্ৰী মানে চিন্তিত হয় নে নহয় ই এক বৃহৎ প্ৰশ্ন এতিয়া আহিলে মৌলিক স্বাস্থ্য সেৱা স্বাস্থ্যৰ কথাটো ইতিমধ্যে আমাৰ বেদব্ৰত বৰা ডাঙৰীয়াই কৈ গৈছে যেতিয়ালৈকে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত আমি ঠিক নাথাকিম আমাৰ যদি স্বাস্থ্যই ভালে নাথাকে বিল্ডিং ঠিকেই বনাইছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আজি তাৰিখত ভেজাল ঔষধে গোটেই চানি ধৰিছে মাতৃৰ মৃত্যুৰ হাৰ 195 শিশুৰ মৃত্যুৰ হাৰ 32% বৃদ্ধি পাইছে 4,500ৰো অধিক ডাক্তৰৰ পদ খালী হৈ আছে 10,000ৰো অধিক নাৰ্ছ পদ খালী হৈ আছে বিশেষজ্ঞ নথকা আমাৰ যিবিলাক সিভিল হস্পিটেল যিবিলাক আছে তাত কোনো স্পেচিয়েলিষ্ট নাই আয়ুষ্মান ভাৰতৰ অন্তৰ্ভুক্ত বেচৰকাৰী হস্পিটেলসমূহে সেৱা স্থগিত ৰাখিবলগীয়া হৈছে আয়ুষ্মান কাৰ্ডে এতিয়া কাম নকৰা হৈছে কাৰণ চৰকাৰে নাৰ্ছিং হোম বিলাকতে হওক বা হস্পিটেলতে হওক এই বিল অনাদায় হৈ আছে গতিকে আয়ুষ্মান কাৰ্ডেও কাম নকৰে এই অভিযোগ নহয় বাস্তৱ সত্য আমি চাৰ্জশ্বিটৰ জৰিয়তে লৈ আহিছো যে এওঁলোকে শিক্ষা স্বাস্থ্যটো চূড়ান্তভাৱে এওঁলোকে ব্যৰ্থ হৈছে 351 টকাৰ যিটো চাহ বাগিচাত দৈনিক মজুৰি 351 টকাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি এতিয়াও কিন্তু চাহ বাগানত তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে দুখীয়া চাহ শ্ৰমিকসকলৰ সৈতে প্ৰতাৰণা তেওঁলোকে শ্ৰমৰ সঠিক মূল্য আৰু উপযুক্ত মানদণ্ড এতিয়াও দিব নোৱাৰিলে এতিয়া বৰ্তমান আপোনালোকে জানিছে আমাৰ চাৰ্জশ্বিটত থকাৰ উপৰিও বাগানবিলাকত স্বাস্থ্য ক্ষেত্ৰতে চাওক শিক্ষা ক্ষেত্ৰতে চাওক তেওঁলোকে একলব্য বিদ্যালয়বিলাক ঠিকেই বনালে 100 বিদ্যালয় তেওঁলোকে বাগানৰ ভিতৰত তেওঁলোকে বনালে ঠিকাদাৰে আজিলৈকে কোনো ধৰণৰ কনষ্ট্ৰাকচনৰ বিল তেওঁলোকে আজি তাৰিখত নেপালে বাগানত যদি আপোনালোকে যায় শিশুৰ পুষ্টিহীনতা মাতৃৰ পুষ্টিহীনতা এই গোটেই কথাবিলাকে বাগানত আজি তাৰিখত হাহাকাৰ এটা অৱস্থালৈ লৈ গৈছে গতিকে এওঁলোক যে সবকা সাথ সবকা বিকাশ কৰিব পৰা নাই এই কথাখিনি আমি ৰাইজৰ মাজলৈ লৈ গৈছো বুলডোজাৰৰ নীতি আমি কৈছো যে অবৈধ বেদখল কৰবাত যদি আছে তাত আমি কেতিয়াও কংগ্ৰেছে আমি বিৰোধিতা কৰা নাই কিন্তু চৰকাৰৰ কাম হৈছে অন্ন বস্ত্ৰ বাসস্থান এইবিলাক প্ৰভাইড কৰাটো চৰকাৰৰ কাম কিন্তু পক্ষপাত দুষ্পুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰৰ বুলডোজাৰ চলিছে উপযুক্ত জাননী জৰীপ বা পুনৰ সংস্থাপনৰ পৰিকল্পনাৰ অবিহনে বহুতো পৰিয়ালক ৰাতিৰ ভিতৰতে উচ্ছেদ কৰা হৈছে আমি সুধিব বিচাৰিছো আপোনালোকে যিবিলাক মানুহক অবৈধ বুলি কয় যিবিলাক মানুহক সন্দেহযুক্ত বুলি কয় যিবিলাক মানুহক অচিনাকি বুলি কয় বুলডোজাৰ লগাইছে ঠিক আছে এই মানুহবিলাক বুলডোজাৰ লগোৱাৰ পিছত পঠাইছে ক'ত আপোনালোকে এফালে বুলডোজাৰ লগাই মানুহৰ মাজত আপোনালোকে অচিনাকি মানুহ খেদিছো বুলি অবৈধ বাংলাদেশী খেদিছো বুলি মানুহৰ ওপৰত এটা আপোনালোকে বাতাবৰণ সৃষ্টি কৰিছে কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এই মানুহবিলাকক পঠালে ক'ত এই মানুহবিলাকটো কোনো বাংলাদেশলৈ গুচি যোৱা নাই এই মানুহবিলাকটো কোনো বাংলাদেশী নহয় এই মানুহবিলাকটো তাত কোনোবা গৰাখহনীয়াত কোনোবা বানপানীত তেওঁলোকে তাৰ পৰা আহি পেলাই ক'ৰবাত সংস্থাপন হৈছে এফালে আপোনালোকে বুলডোজাৰ লগাইছে আনফালে আপোনালোকে যি কাম কৰিছে ই একচুৱেলি গ্ৰহিত আৰু এই কথাখিনি ৰাইজৰ জ্ঞাতাৰ্থে আমি প্ৰেৰণ কৰিছো কাউবয় শাসন ব্যৱস্থা কোনো স্বচ্ছ জবাবদিহিতাৰ অবিহনে চৰকাৰে আৰক্ষী বাহিনীক ব্যৱহাৰ কৰি অসংখ্য এনকাউণ্টাৰ আৰু প্ৰতিৰোধমূলক গ্ৰেপ্তাৰ কৰিছে প্ৰতিৰোধমূলক 200ৰো অধিক এনকাউণ্টাৰ মানৱ অধিকাৰৰ সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে অসম বিধানসভাৰ তথ্য অনুসৰি 2021 চনৰ পৰা এনকাউণ্টাৰৰ সময়ত 80 জন লোকৰ মৃত্যু ঘটিছে
ভাৰতৰ ভিতৰতে UAPA কেছৰ সংখ্যা তৃতীয় সৰ্বাধিক। গতিকে চৰকাৰৰ দ্বাৰা পৰিচালিত আৰক্ষী বাহিনীৰ অপব্যৱহাৰে জনতাৰ মাজত ভয়ৰ সৃষ্টি কৰিছে। আপোনালোকে বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ যদি কথা আপোনাক কয় যে ইয়াত পুলিচগিৰি চলিছে আৰু যিবিলাক এনকাউণ্টাৰ চলিছে, এই এনকাউণ্টাৰৰ ওপৰত কিন্তু চৰকাৰক জবাবদিহি কৰি মাননীয় ন্যায়ালয়ে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণৰ কথাও কৈছে। গতিকে এই চৰকাৰখন যে হুৰমুৰকৈ স্বেচ্ছাচাৰী চৰকাৰ, তাত কোনো দ্বিমত থকাৰ প্ৰশ্নৰ অৱকাশ নচলে। আৰু মই আজি আপোনালোকক সুধিব খুজিছো, পুলিচ কাৰ? পুলিচ বিজেপিৰ নেকি? মই আজি সংবাদ মেলৰ জৰিয়তে DGP মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছো, আপুনিও বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে নেকি আপোনাৰ পুলিচে? আমি যেতিয়া শান্তি সন্মিলন কৰিবলৈ যাওঁ, আমাৰ যেতিয়া ন্যায় যাত্ৰাত ৰাহুল গান্ধী ডাঙৰীয়া আহিছে, তেতিয়া পুলিচে বেৰিকেড লগাই ৰছী লগাই আমাৰ ন্যায় যাত্ৰাত বাধা দিছে, আমাৰ শান্তি সমদলত আপোনালোকে বাধা দিছে। সিদিনাখন যেতিয়া চতিয়াত আমাৰ যাত্ৰা চলি আছিলে, তেতিয়া পুলিচে বলেৰো গাড়ী ৰাস্তাত 4 লেন বন্ধ কৰি পুলিচে আমাক বেৰিকেড দিছে। কালি অসম পুলিচৰ সাহস কিয় নহল বিজেপি অফিচৰ ওচৰত বেৰিকেড দিবলৈ? কংগ্ৰেছ অফিচ ভাঙিবলৈ আহি হাতত লাঠি লৈ অহা, ৰড লৈ আহিছে, লোহাৰ ৰড লৈ আহিছে। অসম পুলিচে চকু মুদি আছিল নেকি? নে অসম পুলিচো আজি তাৰিখত বিজেপি মৰ্চা হিচাপে, মানে যেনেকে ইলেকশ্যন কমিশ্যন আজি তাৰিখে বিজেপি মৰ্চাৰ নিচিনা হ'ল, অসম পুলিচেও কৰবাত মেৰুদণ্ড বেকা কৰি দি পেলাই অসম পুলিচে বিজেপিক সহায় কৰিছে নেকি, এক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে অসমৰ ৰাইজক কৈছো যে আপুনি যদি বিজেপিৰ সমৰ্থক নহয়, আপুনি যদি বিজেপিৰ অন্ধভক্ত নহয়, আপুনি যদি বিজেপিৰ ডাইৰেক্ট আপুনি সমৰ্থক নহয়, তেতিয়াহলে আপুনি যিমানেই ন্যায়ত নথকক কিয় অসম পুলিচে কেতিয়াও অসমৰ বাকীসকল ৰাইজক নিৰাপত্তা দিব নোৱাৰে। দুৰ্ভাগ্যজনক কথা। আজি অসম পুলিচে বৰপেটাত সিদিনাখন দিন দুপৰত এখন আপোনাৰ জুৱেলাৰীত দিন দুপৰত ডকাইতি হৈছে। অসম পুলিচৰ কাম ৰাজীৱ ভৱনত ৰাতুল কলিতা কাঢ়ি চৰিওৱা, NSUI ল'ৰাক গতিওৱা, মোবাইল কাঢ়ি লৈ যোৱা, মহিলাক অপব্যৱহাৰ কৰাটো অসম পুলিচৰ কাম নে? অসম পুলিচে দিন দুপৰত চেইন পিন্ধি বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে। দিন দুপৰত ডকাইতি চলিছে। যোৱা পৰহি দিনাখন মোৰ ঘৰৰ মুখত 4খন দোকানত ৰাতি একেলগে চুৰি হৈছে। অসম পুলিচেও হাল এৰি খিয়াল খেদি কেৱল বিজেপি ৰক্ষণাবেক্ষণত চলিছে নেকি? ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই অসম পুলিচক মনত পেলাই দিব বিচাৰিছো, আপোনালোকে যদি বিজেপিৰ পৰিচনাত পৰি কাম কৰিছে, জোনমণি ৰাভাক থেতেলিয়াই মাৰা কথাটো পাহৰি নাযাব। আজি বিজেপিৰ হৈ কাম কৰিছে, কাইলৈ বিজেপিয়ে যদি আপোনাক অতৰাবলগীয়া হয়, জোনমণিৰ নিচিনাকে আপোনালোকক থেতেলিয়াই আকৌ বেলেগ পুলিচ লগাই আপোনালোকক মৰাই দিব, এই কথাটো পাহৰি গলে বেয়া হব। সেইকাৰণে কালিৰ কামটোক গৰিহণা দিছো। পুলিচৰ কাম ৰাজীৱ ভৱনৰ মুখলৈকে মানুহক আনি ৰাজীৱ ভৱনৰ, আমাৰ ঘৰ ভাঙিবলৈ আহিলে প্ৰটেকশ্যন দিয়াটো আমাৰ নৈতিক দায়িত্ব। আমাৰ ৰাজীৱ ভৱনৰ পৰা আমি বাহিৰত যোৱা নাই, কিন্তু আমি যেতিয়া প্ৰটেষ্ট কৰো, তেতিয়া ৰাজীৱ ভৱনৰ বাহিৰলৈ আপোনালোকে আমাক ওলাব নিদিয়ে। শ পুলিচে আমাৰ গেটত ৰছী বান্ধি দিয়ে। কালি কেনেকে তেতিয়াহলে শ বিজেপি লৰাই ৰড লৈ আহি ৰাজীৱ ভৱনৰ মুখত আহিব পালে? ইয়াক বৃহৎ প্ৰশ্ন। আৰু DGPক মই কৈছো, আপোনালোকে কবিতা লিখিলে আপোনালোকে কেছ দিয়ে, আমাৰ ওপৰত আপোনালোকে কেছ দিয়ে, আপোনালোকৰ CID পঠাই আমাৰ ওপৰত কেছ দি পেলাই ভূপেন বৰাই কোৱা কথাত আমাক কেছ দিয়ে। তেতিয়া তেনেকুৱা এজন অপৰাধী, তেনেকুৱা এজন মানুহক আপোনালোকে চৰিত্ৰহীন বুলি সজাই আজি কেনেকে বাজপেয়ী ভৱনত সোমালে? ইও এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজৰ কাৰণে আমি পঠালো। বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গলে চৰিত্ৰহীন নহয়, কংগ্ৰেছত থাকিলে চৰিত্ৰহীন হয়। সেইকাৰণে পুলিচক এটা কথা কব বিচাৰিছো, পুলিচেও খাকী পোছাকৰ তলত থকা তেওঁলোকৰ মৰ্যাদা অটুট ৰাখিবৰ কাৰণে আহ্বান জনাইছো। কাৰণ পুলিচৰ দৰমহা আৰু পইচা অসমৰ ৰাইজৰ কৰ কাতলৰ ঘাম মাটিত পেলোৱা তেজ পানী কৰা পইচাৰে আপোনালোকক দৰমহা দিয়া হয়, কথাটো পাহৰি যাব নালাগে। প্ৰাকৃতিক পৰিৱেশৰ ধ্বংসলীলা যিটো হৈছে, অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বনন মাফিয়াৰ হাতত বিক্ৰী কৰা হৈছে। অসমৰ বনাঞ্চলৰ অধিকাংশ 2021ত 83.92 বৰ্গ কিলোমিটাৰ বনাঞ্চল অসমে হেৰুৱাইছে। 2020 চনত 95.55 বৰ্গ কিলোমিটাৰ বনভূমি ধ্বংস কৰা হৈছে। অবৈধভাৱে চলি থকা কয়লা আৰু শিলৰ খননে দিহিং পাটকাই অভয়াৰণ্যৰ পৰিৱেশৰ চৰম ভাবুকি আনিছে। সোণাইকুছি সংৰক্ষিত বনাঞ্চলত
বোল্ডাৰ আহৰণ কৰিবলৈ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বোল্ডাৰ ভাঙিবলৈ যন্ত্ৰ স্থাপন কৰা হৈছে। দীপৰ বিল আৰু ভৰলু নৈত গুৰুতৰ ক্ষতিগ্ৰস্ত হোৱা হৈছে। ভাৰতৰ সৰ্বাধিক দূষিত 50খন জিলাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে অসমৰ 11খন জিলা। তাতোতকৈ দুৰ্ভাগ্যজনক কথা, অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ একদম অবিৰতভাৱে যি প্ৰচেষ্টাত তেওঁ বনাঞ্চল তৈয়াৰ কৰিছে, সেই বনাঞ্চল এই মাহটোৰ ভিতৰত দুবাৰকৈ জ্বলাই দিয়া হৈছে। চৰকাৰ নিষ্প্ৰভ, চৰকাৰৰ মাত নাই। এই কথাবিলাক অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনালো, য'ত অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া পৃথিৱী বিখ্যাত। আজি পৃথিৱী বিখ্যাত এজন ব্যক্তিক আমি কিমান আদৰেৰে ৰাখিব লাগিছিল, কিন্তু এইখন চৰকাৰে এই ভূমি মাফিয়া, বনাঞ্চলৰ মাফিয়া, বালি মাফিয়া, এইবিলাক শিলগুটিৰ মাফিয়াৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত যাদৱ পায়েঙৰ দৰে এজন অপ্ৰতিৰোধ প্ৰকৃতি প্ৰেমিক তেওঁলোকে অংগুষ্ঠ দেখাইছে। ই এক অত্যন্ত দুৰ্ভাগ্যজনক কথা। ড্ৰাগছৰ সমস্যা, এওঁলোকে ড্ৰাগছৰ সমস্যাত, বিজেপি চৰকাৰে ড্ৰাগছৰ সমস্যাত সমাধানক আওকাণ কৰি কেৱল মাত্ৰ পিয়াৰ ষ্ট্ৰান আৰু আংশিকভাৱে জব্দ কৰা ড্ৰাগছৰ হেৰি কৰিছে। অসমৰ মই মাতৃ সমাজলৈ কৈছো, এতিয়া তেওঁলোকে গুগলৰ পৰা অলপ ডিলিট কৰিছে। আপোনালোকে জানি ভয়ংকৰ এটা মই কথা কওঁ, প্ৰায় অসমত 50 লাখ ড্ৰাগ এডিক্টেড ল'ৰা ছোৱালী ৰিহেব চেণ্টাৰত ৰিহেব কৰাই থাকিবলগীয়া অৱস্থা হৈছে। যিখন চৰকাৰে স্কুল বন্ধ কৰি মদৰ দোকানৰ ৰাজেহৰে ৰাজ্য চলাইছে, যিখন চৰকাৰে ড্ৰাগছৰ অবাধ বেপাৰ চলি আছে তাত নিষ্প্ৰভ, সেইখন চৰকাৰে মই মাতৃ সমাজক সুধিব বিচাৰিছো, কেৱল 1250 টকাৰে অসম উদ্ধাৰ কৰিব পাৰিব নে নোৱাৰিব? মাতৃ সমাজে চিন্তা কৰাৰ সময় সমাগত। আপোনাৰ ল'ৰাটো যদি স্কুলত যাবলৈ পৰিৱেশ নাথাকে, অলিয়ে গলিয়ে যদি মদৰ দোকান হয়, অলিয়ে গলিয়ে যদি ড্ৰাগছ পোৱা যায়, তেতিয়াহ'লে অসম অশান্ত হোৱাৰ আগতে সেই পুত্ৰ বা সেই পুত্ৰীৰ ওচৰত মাতৃ আৰু পিতৃ সুৰক্ষিত হয় নে নহয়, ই এক বৃহৎ প্ৰশ্ন। মই হাত জোৰ কৰি মাতৃ সমাজক মই অনুৰোধ জনাইছো, ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ কবলত আজি তাৰিখত গোটেই অসমৰ যুৱ সমাজ, অধিকাংশ যুৱ সমাজ আজি আগ্ৰাসিত হৈছে। মাতৃ সমাজে চিন্তা কৰিব লাগিব যে আঁচনিৰ পিছত যাম নে, হাল এৰি শিয়াল খেদাই এখন চৰকাৰে মানৱ সম্পদক কুঙা কৰি, স্কুল বন্ধ কৰি ড্ৰাগছ আৰু মাদক দ্ৰব্যৰে অসমৰ যুৱ সমাজক কুঙা কৰা এইখন চৰকাৰক বদলি কৰিব নে নকৰিব? মাতৃ সমাজৰ ওচৰত এই এপিল ময়ো এগৰাকী মাতৃ হিচাপে মই আপোনালোকলৈ এৰিলো। মৃত্যু উপত্যকাত পৰিণত হৈছে। অবৈধ আৰু অবৈজ্ঞানিক ৰেড হল কোল মাইনিংক উৎসাহিত কৰি অসমৰ খনিজ সম্পদ সমৃদ্ধ অঞ্চলসমূহক একোটা মৃত্যু উপত্যকালৈ ৰূপান্তৰিত কৰিছে। জানি আপোনালোকে দুখ পাব, যিবিলাক আমাৰ ৰেড হল মাইনিং যিবিলাক হয়, তাত সৰু এটা ফুটাত যিবিলাক লেবাৰে তাত নিজৰ জীৱন আৰু পৰিয়াল চলাবৰ কাৰণে তাৰ ভিতৰত সোমাই যায়। কিমান মানুহ আমি কৈছো যে যোৱাটো ৰেড হল মাইনিঙত 65 জন মৰিছে, নহয়, আনৰেজিষ্টাৰ্ড হাজাৰ হাজাৰ শ্ৰমিকে তাত নিজৰ ল'ৰা ছোৱালী পোহপাল দিবৰ কাৰণে অবৈধ ৰেড হল মাইনিঙত সোমাই দৈনিক তাত শ্ৰমিকৰ মৃত্যু হৈ গৈ আছে। চৰকাৰে কিন্তু, পুলিচে কিন্তু তাত কোনো ধৰণৰ ৰেজিষ্টাৰ নকৰে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। এইখন চৰকাৰৰ কবলত আমোলত ইয়াত সৰু মানুহৰ কোনো, দুখীয়া মানুহৰ কোনো স্থান নাই। এইখন কৰ্পোৰেটৰ চৰকাৰ, ইয়াত ধনী মানুহৰ স্থান আছে, মধ্যবিত্তৰ আজি তাৰিখত প্লেটফৰ্ম নাই, কৃষক শ্ৰমিক তেওঁলোকৰ আজি তাৰিখত প্লেটফৰ্ম নাই। গতিকে এই কথাখিনি আপোনালোকৰ মাজলৈ আমি দিলো। ইডিৰ তদন্ত ফাদিল আৰু কয়লা চিণ্ডিকেটৰ ভয়াৱহ তথ্য ইতিমধ্যে আমি এই গোটেই তথ্যসমূহ আপোনালোকক দি দিম। আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছো। এতিয়াহ'লে বানগ্ৰস্ত চহৰ গুৱাহাটী, নগাঁও, যোৰহাট, ডিব্ৰুগড়ৰ দৰে আন আন চহৰসমূহৰ বৃহৎ অংশত ভূগৰ্ভস্থ নলাৰ ব্যৱস্থা নাই। নগৰ পৰিকল্পনাৰ যিটো বিভাগ, এই বিভাগক আমি সকীয়াই দিব বিচাৰিছো যে আপোনালোকে যেতিয়া শিলসাকুত উচ্ছেদ কৰা হৈছিলে, তেতিয়া আপোনালোকে কৈছিলে যে শিলসাকুৰ কাৰণে গুৱাহাটী ডুবি যায়। শিলসাকুৰ আপোনালোকে 1204খন ঘৰ মানুহক উচ্ছেদ কৰালে, কিন্তু যোৱাটো দুটা টাইমত আপোনালোকে দেখিছে শিলসাকুৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী হোৱা নাই। গুৱাহাটীৰ কৃত্ৰিম বানপানী বৈজ্ঞানিকগতভাৱে, বিজ্ঞানসন্মতভাৱে ড্ৰেইনৰ পানী কলৈ যাব,
কেনেকে ড্ৰেইনৰ পানী নি গুৱাহাটীখন আমি কৃত্ৰিম বানপানী মুক্ত কৰিম বা ডিব্ৰুগড় বা নগাঁও যোৰহাট এই চহৰবিলাকতো কোনো বিজ্ঞানসন্মত চিন্তা এই চৰকাৰৰ নাই। চিন্তা এটাই 16 লাখ টকাৰ দামৰ সুপাৰ চাকাৰ 42 লাখ টকাত কিনি মাজৰ যিটো কমিশ্যন খোৱাত অশোক সিংঘালে যিটো কাম কৰিছে এই কথাবিলাক ৰাইজে জনা দৰকাৰ। আজি অশোক সিংঘালৰ তৰুণ নগৰত যিটো ফ্লেট আছে 17 মহলীয়া তাৰ সন্মুখতে যোৱা যিটো প্ৰকাণ্ড ড্ৰেইন, যি ড্ৰেইনৰ পৰা নলা দি পানী গলে আমি এই পানী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত তেখেতে পায়জামা কুচাই তেখেতে গৈ গোটেই কামটো আধা ঘণ্টাত পানী নিষ্কাশনৰ কাম কৰিছিলে। কিন্তু সেই গোটেই বৃহৎ ড্ৰেইনটো অশোক সিংঘলৰ এই অবৈধ ফ্লেটলৈ যাবৰ কাৰণে মিনিমাইজ কৰি সেই ড্ৰেইনটো সৰু কৰি পেলোৱা হ'ল। গতিকে এইখন চৰকাৰে নিজৰ খাতিৰত অসমৰ বা গুৱাহাটীৰ হাজাৰ হাজাৰ পৰিয়ালে কৃত্ৰিম বানপানীত ককবকাই থকা বিষয়টোক অংগুষ্ঠ দেখাই কেৱল আৰু কেৱল মুনাফাৰ কাৰণে যি কাম কৰিছে এই কথাখিনি ৰাইজে বুজি পালে ভাল। বাক স্বাধীনতা নাইকিয়া হৈ গৈছে। আজি এইখিনি সময়ত আপোনালোকে দেখিছে বিজেপি চৰকাৰৰ দিনত কথা কলে জেলত যায়, কবিতা লিখিলে জেলত যায়। সাংবাদিকসকলে যেতিয়া নিজৰ নিৰপেক্ষতা বৰ্তাই যেতিয়া প্ৰশ্ন কৰে তেতিয়া কয় তোৰ মালিকৰ নাম কি, তোৰ নাম কি, মই মালিকক কৈ তোক চাকৰি খাই দিম। আজি তাৰিখত এটা কথা কলে CID পঠায়, আজি তাৰিখত এটা বিজেপিৰ বিৰুদ্ধে কথা কলে তেওঁলোকে পুলিচ পঠায়। যিটো আমাৰ মৌলিক অধিকাৰ বাক স্বাধীনতা, এই বাক স্বাধীনতা আজি তাৰিখত বিজেপি চৰকাৰে খৰ্ব কৰিছে। গতিকে মই আপোনালোকক বিভিন্ন আমাৰ এই অভিযোগনামাৰ জৰিয়তে যিখিনি কথা আমি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছো এই কথাখিনি ৰাইজৰ মাজলৈ লৈ গলে ভাল পাম আমি। কাৰণ এইখন চৰকাৰে কাৰো কাৰণে কাম কৰা নাই। এইখন চৰকাৰ হৈছে সুবিধাবাদী চৰকাৰ, এইখন চৰকাৰ কৰ্পোৰেটৰ চৰকাৰ। এইখন চৰকাৰে এফালৰ পৰা GST, টুল টেক্স, ৰোড টেক্স আমি দিয়াৰ পিছতো আপুনি আজি তাৰিখত যদি গুৱাহাটীৰ পৰা নগাঁৱলৈ যায় আপ ডাউন কৰোঁতে আপোনালোকে কিমান টুল টেক্স দিব লাগে এই কথাখিনি আপোনালোকে নিশ্চয় আপোনালোকে ভালকে জানে। সেইকাৰণে আজি আমি এই সংবাদ মেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ এই গোটেই কথাখিনি লৈ গলো। আশা ৰাখিছো যে অসমৰ ৰাইজে এই যিখন ভুৱাবাজি চৰকাৰ চলি আছে, বাকী আৰু ফাকিৰ চৰকাৰ চলি আছে, মই শেষত কৈছো আৰু কেইটামান অভিযোগ আপোনালোকক কৈ যাওঁ। 16 মে'ত বিদেশী যাব বুলি কৈছিলে, কা আনিলে 5 লাখকৈ চাকৰি দিম বুলি কৈছিলে। এতিয়া 16,000 চাকৰিৰ কাৰণে 42 লাখ ল'ৰা ছোৱালীয়ে আজি তাৰিখত চাকৰি বিচাৰিবলগীয়া অৱস্থা হৈ গৈছে। অপৰাধ ইমান বৃদ্ধি হৈছে, চিফ মিনিষ্টাৰে থানাত কৈ দিছে যে কেছবিলাক তোমালোকে ৰেজিষ্টাৰ নকৰিবা। মহিলাৰ সুৰক্ষা আজি তাৰিখত নাইকিয়া হৈছে, কৃষকসকলৰ আজি তাৰিখত সুৰক্ষা নাই। থলুৱাত আপোনালোকক কৈছো JJMৰ ঠিকাদাৰসকলক আপোনালোকে গৈ সুধিব, এফালৰ পৰা ৰামঠগন দি JJMৰ ঠিকাদাৰবিলাকৰ পৰা কাম কৰাই ললে, কিন্তু এতিয়া তেওঁলোকক বিল অনাদায়ত তেওঁলোকে অটো চলাবলগীয়া অৱস্থা হৈ গৈছে। গতিকে ঘৰ মাটি বিক্ৰী কৰি পাণ দোকান দিবলগীয়া অৱস্থা হৈছে। গতিকে এই কথাবিলাক আপোনালোকৰ জ্ঞাতাৰ্থে আমি প্ৰেৰণ কৰিলো যে এইখন চৰকাৰ আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ 10জন মান ঠিকাদাৰে কামবিলাক চলাই আছে, যিবিলাকে দলঙো বনাইছে, ৰাস্তা ঘাটো বনাইছে, আপোনাৰ যদি স্কুলৰ খিচিৰি দিছে, ক'ৰবা বাহিৰৰ NGO আনি পেলাই দিছে, আৰু য'ত পাইপ লাইনৰ ৰাস্তা, গেছ লাইনৰ ৰাস্তা খানি লেবাৰে কাম কৰিছে, এই লেবাৰো গুজৰাট, UP আৰু কলিকতাৰ পৰা আনিছে। অসমত লেবাৰসকলেও কাম কৰা আজি তাৰিখত পৰিৱেশ নাইকিয়া হৈ গ'ল। গতিকে মই আপোনালোকৰ জৰিয়তে এই গোটেই অভিযোগনামা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিলো। ধন্যবাদ। ধন্যবাদ মীৰা বৰঠাকুৰ। মই দুটা পইণ্ট আৰু এড কৰি দিছো। চৰকাৰখন কিমান ফাঁকি দিয়া চৰকাৰ। আপোনালোকে চাব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনলৈ কিমান ভৰিচয় কৰা হ'ল, আখৰে আখৰে পালন কৰিম বুলি কৈছিলে স্বয়ং গৃহমন্ত্ৰী ডাঙৰীয়াই। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন অসম চৰকাৰে দিল্লীৰ কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰেৰণ নকৰে। এইটো এটা ডাঙৰ গুৰুতৰ অভিযোগ। দ্বিতীয় গুৰুতৰ অভিযোগটো হ'ল এওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়ালৈকে বন্ধ কৰি দিলে। আৰু তৃতীয় কথাটো হ'ল এওঁলোকে চাহ জনগোষ্ঠীৰ লোকসকলক, চাহ জনজাতিৰ যিসকল লোক আছে, আমাৰ যিসকল বহু দিন ধৰি যুগ 200 বছৰ ধৰি তেওঁলোকে চাহ বাগিচাত কাম কৰিছে, তেওঁলোকক মাটি পট্টা দিম বুলি কৈছিলে। মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছো, কিমানজন চাহ জনগোষ্ঠীৰ লোকক এই বিজেপি চৰকাৰে মাটিৰ পট্টা দিছে সেই কথা ৰাজহুৱা কৰক। এইটো আগুৱা বাঢ়িলে মাটিৰ পট্টা তেওঁলোকক দিব নোৱাৰে, আৰু মাটিৰ পট্টা দিয়া নাই। এইটো চৰকাৰী এটা ভেকু ভাওনা। তেওঁলোকৰ হাতত যদি তথ্য আছে তথ্য সহকাৰে জনাওক, অসমৰ চাহ জনগোষ্ঠী ভাই ভনীসকলক কিমান জনক মাটিৰ পট্টা প্ৰদান কৰিলে। ধন্যবাদ।
চাওক, ভূপেন বৰা ডাঙৰীয়াৰ কথা আজি নকওঁ বুলি ভাবিছো। আৰু ভূপেন বৰা এতিয়া বিজেপিত গৈ পেলাই তেওঁ মোৰতো আচৰিত দেখিছো যে ইমানবোৰ গালি পৰাৰ পিছত তেওঁ যে গৈছে, গতিকে তেনেকুৱা এজন নিৰ্লজ্জ মানুহৰ কথা আমি নাপতাটো ভাল হ'ব। ভূপেন বৰা আমাৰ কাৰণে আজি তাৰিখত ফেক্টৰ নহয়, মোৰ কাৰণেতো এবছৰ আগৰ পৰাই ফেক্টৰ নহয়। সুবিধাবাদী মানুহক যিমান সুবিধাই নিদিয়ক, তেওঁ একচুৱেলি তেওঁ সুবিধা কংগ্ৰেছে যথেষ্ট দিছে, সৰ্বোচ্চ অসমৰ আসনখনত বহাইছে, আৰু কি সুবিধা দিব লাগে? তেওঁ যে সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, তেওঁকতো মই আগতেই মই বিজেপিলৈ যোৱাৰ আগতেই মই চবকে কৈছো যে লিকেজ মানুহজন যে আমাৰ যে খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে। গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব। ভূপেন বৰা এতিয়া আজি সোমাই গৈছে, তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁ আপোনালোকে চাই থাকক। এই ভুৱনেশ্বৰ কলিতা এতিয়া চৰ্চা হয় নেকি? ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া জিমত যাই থাকে, ৰাণা গোস্বামীৰ চৰ্চা হয় নেকি? বাকীবিলাকৰ মই নামেই নলওঁ, চৰ্চা হয় নেকি? ভূপেন বৰাৰ ইতিহাস হবলৈ বেছি দিন নাই। গতিকে ভূপেন বৰাৰ ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে, গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁ? হিমন্ত বিশ্ব শৰ্মা তাৰ হিচাপ নলব নেকি যে কোটি কোটি টকাও দিছে, গালিও খাইছে, এতিয়া তেওঁৰ নিজৰ লেকামত ঘূৰা বান্ধি ললে, এতিয়া কেনেকে হিচাপ লব লাগে? হিমন্ত বিশ্ব শৰ্মাই হিচাপ লব, হিজ পলিটিকেল ডেজ আৰ নাম্বাৰ। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। তেওঁ এনি টাইম আমাৰ সেইখন যে এই যে ভেনখনতো গৈছিলে, তেতিয়া ৰামায়ণ মহাভাৰতৰ কথা কৈ থাকিছে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? আমি ধৰ্ম ৰাতিপুৱা ওলাই আহোঁতে ধূপ ধূনা দি ঘৰত কৰি অহাৰ পিছত দিনটো ধৰ্মৰ বেপাৰী আমি নকৰো। ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰী তালৈ গুচি গৈছে, অনবৰত শ্লোক লিখি থাকে, কবিতা লিখি থাকে, একো কাম নাই কাৰণে কবিতা লিখি থাকে, শ্লোক কৈ থাকে। ইমান ধৰ্মৰ কথা কোৱা মানুহজনে, মা কামাখ্যাৰ নামত শপত লোৱা মানুহজনে, বৰদোৱাৰ নামত শপত লোৱা মানুহজনে, মা কামাখ্যাৰ মই আপোনাক কৈছো এটা জাগৃত এটা ব্যৱস্থা আছে। এই মা কামাখ্যাৰ নামত যিজন মানুহে শপত লৈ, বৰদোৱা থানৰ নামত শপত লৈ বিজেপিৰ আজি এই নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ গেৰুৱা আজি পোষ্টাৰৰ মাজেদি তাত সোমাইছে, তেওঁক ধ্বংস মা কামাখ্যাই কৰিব, বৰদোৱা থানেই কৰিব। হ'ব, আজি নকওঁ আৰু হ'ব। চাওক, এতিয়া আজি মই সংবাদখন যিটোৰ বিষয়ত কৰিছো, আকৌ এতিয়া মানে সেইটো মই আজি ডাইভাৰ্ট কৰিব বিচৰা নাই, এইটো মই পিছত ক'ম। এগৰাকী যুৱকে মানে চাহ খেতিয়ক, তেওঁৰ মাটিখিনিক মানে চৰকাৰী আঁচনিৰ মানে নামত সম্পূৰ্ণ পুখুৰী খান্দি দি চাহ খেতি মানে নষ্ট কৰি পেলালে। এইটো খুব ডাঙৰ এটা কথা কৈছে। ল'ৰাজনে সেইটো আমিতো মাটি যিটো কথা আমি কৈছোৱে যে মাটি দেখিলে ৰব নোৱাৰে, মাটিৰ খকত এওঁলোক পুৰা থাকে। ঢেকীয়াজুলিত অকল সেইটোৱে নহয়, মহিলা সমিতিৰ মাটিও অশোক সিংহলে লৈ লৈছে। গতিকে আমি তাত গৈছোৱে। গতিকে এওঁলোকে মাটি সম্পত্তি দেখিলে থাকিব নোৱাৰে। অসমৰ ৰাইজলৈ এটাই বিনম্ৰ অনুৰোধ যে এইখন হৈছে মাটি খক থকা এখন চৰকাৰ। মাটি দালালি বিলাকক 450 জনক একেৰাতিয়ে ধৰিবলৈ গৈ গোটেই মাটি দালালিটো এতিয়া 3-4জন মানুহে কৰি আছে। গতিকে এতিয়া ঢেকীয়াজুলিত বুলি নহয়, আপোনাৰ মাটিও আপুনি সাৱধানে ৰাখিব, ভাল জেগাত হলে মামীয়ে লৈ লব। নাই, এইটো আমি আকৌ বেলেগকে কৰিম, হয়, ধন্যবাদ।